কৰিছোঁ। আজি আমি কাৰ্যসূচী কিয় হাতত লৈছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই যে আমাৰ প্ৰাক ভোগালী বিহু 6 জানুৱাৰীত অনুষ্ঠিত হৈছিল আৰু তেতিয়া আমি ঘোষণা কৰিছিলোঁ যে কণ ছাত্ৰ ছাত্ৰীয়ে যি পিঠা পনা ঘৰৰ পৰা আনি আমাৰ ষ্টলবিলাকত বিক্ৰী কৰিছিলে তাৰ পৰা যি ধন আহৰণ হৈছিল সেইখিনি আৰু লগতে আমি কিছু পৰিমাণে আমাৰ ট্ৰাষ্টৰ তৰফৰ পৰা আমি কিছু যোগ কৰি আমি প্ৰায় 200ৰো অধিক দৰিদ্ৰ লোকক আৰ্তজনক আমি কম্বল বিতৰণ আজি কাৰ্যসূচী আমি কৰিছোঁ। আমি নাজানো কিমানখিনি এই ক্ষেত্ৰত সফলতা পাইছোঁ, কিন্তু এটা আমি প্ৰয়াস কৰিছোঁ যে সমাজত যদি আমি কিবা কৰিলে কোনো কাৰোবাৰ যদি উপকৃত হয় সেই আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও কিছু তেওঁলোকৰ জ্ঞান আহৰণ হয় যে সমাজখন কেনেধৰণে চলিছে, দৰিদ্ৰ লোকক যে সহায় কৰিব লাগে। আৰু ইয়াৰ লগতে আমি আৰু কিছুমান কাৰ্যসূচী এনেকুৱা কৰিছোঁ, এইটো আচলতে আমাৰ ষ্টুডেণ্টৰ এৱাৰনেছ বা সমাজত আমাৰ শিক্ষানুষ্ঠানৰ যি দায়বদ্ধতা সেইটো আমি প্ৰতিফলিত কৰাৰ কাৰণে আমি আনো কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। আমি ৰিচেণ্টলি আমি কিছুমান এডুকেশ্যনেল আমি সমীক্ষা কৰিছোঁ, গাঁৱত কৰিম। আমি গোৱাগাছা গাঁৱৰ আমি চিলেক্ট কৰিছোঁ। তাত আমি আমাৰ ষ্টুডেণ্টবিলাকক কিছুমান চিলেক্টেড ষ্টুডেণ্টক লৈ গৈ তাত সেই গাঁওখনত শিক্ষিতৰ হাৰ কিমান, অশিক্ষিতৰ হাৰ কিমান, তাত কিমান গৰীব মানুহ আছে, গভৰ্ণমেণ্টৰ সহায় কিমান পাইছে, কি অসুবিধা হৈছে, এই গোটেইখিনি আমি এটা মানে এটা প্ৰজেক্ট এটা আমি বনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু লগতে আগন্তুক দিনত বৃহত্তৰ বৰপেটা অঞ্চলত আমাৰ শিক্ষানুষ্ঠানখনে যদি এনেকুৱা কিছুমান কাৰ্যসূচী হাতত লয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজেও কিছু ইয়াত ইনভলভ হ'ব আৰু আমি ভাবোঁ এই ক্ষেত্ৰত আমাক ৰাইজেও সহায় কৰিব। মানাজুলি একাডেমিৰ পৰা আমি সকলোৱে এই ডনেশ্যন প্ৰগ্ৰামটো কৰিছোঁ যাতে যোনবিলাক মানুহে মানে কাম নকৰাকৈ বা বেছি কষ্ট নকৰাকৈ যোনবিলাক মানুহে বস্তুবিলাক সুবিধাবিলাক নাপায় সেই সুবিধাবিলাক অলপ হ'লেও আমি যাতে সহায় কৰিব পাৰোঁ, সেইকাৰণে মানাজুলি একাডেমি ষ্টুডেণ্টছ আৰু প্ৰিন্সিপালছ টিচাৰ্ছ চবে মিলি পেলাই 6 জানুৱাৰীত এটা কাৰ্নিভেল অৰ্গেনাইজ কৰিছিলে, য'ত আমি অসমীয়া জলপান যি আছে সেই চব বনাই পিনে আমি বেচিছোঁ। সেই বেচি পিনে আমি যিমানখিনি পইচা মানে জমা হৈছে সেই পইচাখিনিৰে মানাজুলিৰ ষ্টাফবিলাকে যাই পিনে এই কম্বল কিছুমান কিনিছে, যোনবিলাক মানুহে নাপায় বস্তুবিলাক, সুবিধাবিলাক নাপায়, সেইবিলাক যাতে আমি অলপ হ'লেও প্ৰভাইড কৰিব পাৰোঁ। নমস্কাৰ। যোৱা 6 জানুৱাৰী তাৰিখে আমি আমাৰ বিদ্যালয়ত প্ৰাক ভোগালী বিহু উদযাপন কৰিছিলোঁ। তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পিঠা পনা, লাড়ু, বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰী কৰিছিল আৰু সেইদিনা বিক্ৰী কৰি ৰাহি হোৱা টকাৰে আমি আজিৰ এই চেৰিটি অনুষ্ঠানটো পাতিছোঁ। আজি প্ৰায় 200কেও বেছি দুখীয়া নিচলা মানুহক কম্বল বিতৰণ কাৰ্যসূচী আমি লৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ইনিচিয়েটিভ লৈছে আৰু আপোনালোকে আহি আমাক এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত হোৱাৰ কাৰণে যিখিনি উৎসাহ উদ্দীপনা দিছে তাৰ বাবে মই আটাইলৈ ধন্যবাদ যাচিছোঁ। আজি প্ৰায় 215জন মানুহক আমি কম্বল বিতৰণ কৰিছোঁ।